নগাঁও জিলাত কাৱাৰীহাটত উদ্ধাৰ হোৱা এনআৰচিৰ চৰকাৰী নথিপত্ৰ সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সংবাদমেল। এনআৰচিৰ নথিপত্ৰসমূহ কেৱল সংৰক্ষণৰ বাবেহে ৰখা হৈছিল। ইতিমধ্যে ইয়াৰ ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া হৈ গ'ল। নগাঁৱৰ এটা অপৰিপক্ক স্বাস্থ্য কেন্দ্ৰত সংৰক্ষিত কৰি থোৱা অৱস্থাৰ পৰা কোনো দুষ্কৃতিকাৰীয়ে চুৰ কৰি বিক্ৰী কৰিছিল নথিসমূহ। NHK আলিটিঙনিৰ জামুগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পূব 0361 পশ্চিম অংশ 0633, বিডিঅ জুৰিয়া পূব অংশ 0604, পশ্চিম অংশ 0641 আৰু ৰামপুৰ সত্ৰ গাঁও পঞ্চায়ত পূব অংশ 0646 অঞ্চলৰ ব্যক্তিসকলৰ আছিল এই নথিপত্ৰসমূহ। ইতিমধ্যে আটক কৰা হৈছে নথিপত্ৰ বিক্ৰী কৰা দুষ্কৃতিকাৰীৰ লগতে কাৱাৰীজনক। এই সন্দৰ্ভত চিন্তাৰ কোনো কাৰণ নাই বুলি জানিব দিয়ে নগাঁও জিলা আয়ুক্ত দেৱাশীষ অফিচ ইষ্ট পাৰ্ট 0631, তাৰপিছত আলিটিঙানি জামুগুৰি জিপি অফিচ ৱেষ্ট পাৰ্ট 0633, তাৰপিছত বিডিঅ জুৰিয়া ইষ্ট পাৰ্ট 0604, বিডিঅ জুৰিয়া ৱেষ্ট পাৰ্ট 0641 আৰু ৰামপুৰ সত্ৰ জিপি অফিচ ইষ্ট পাৰ্ট 0646। এইকেইটা অঞ্চলৰ আমাৰ যোনখিনি হেৰি আছিলে NRCৰ যোনখিনি ডকুমেণ্ট আছিলে, ডিষ্ট্ৰিক্ট প্ৰজেক্ট ছুপাৰভাইজাৰ এজন থাকে আৰু ডিষ্ট্ৰিক্ট প্ৰজেক্ট ছুপাৰভাইজাৰ আমাৰ NRC যোনটো সেৱা কেন্দ্ৰ আছিলে সেই সেৱা কেন্দ্ৰটো আমাৰ এটা এই চিঠিখনৰ মতে আমাৰ 2022 ধিং চাৰ্কল অফিচাৰে দিছে 4 ফেব্ৰুৱাৰীত। এই বুলি কৈছে যে উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবাভ, I have the honor to inform you that so many numbers of NRC documents have been shifted from Soti Radhika Girls High Secondary School, Girls High School to Botodova PHC। তাৰমানে এই গোটেইখিনি সতি ৰাধিকা হাইস্কুলত সংৰক্ষণ কৰা হৈছে, কৰি ৰখা হৈছিলে। আৰু যেতিয়া অসম মালাত ৰাস্তাটো বনোৱা হ'ল, সেই ৰাস্তাটো বনোৱাৰ সময়ত এই ৰুমকেইটা ভঙাৰ কথা আছিলে। সেইকাৰণে তাৰ পৰা চাৰ্কল অফিচাৰে এখন চিঠি লিখি সেই গোটেই তথ্যখিনি বাকচসহ এই পাব্লিক হেল্থ অফিচটোলৈ, আমাৰ যোনটো স্বাস্থ্য কেন্দ্ৰ আছিলে তালৈ শ্বিফ্ট কৰালে। 2019ত এই কাগজখিনি সংৰক্ষণ কৰিবলৈ ৰখা হৈছিলে, 2022ত এটা নতুন জেগালৈ নিয়া হ'ল। 2022ৰ পৰা আজি 2025 হ'ল। তাৰ মাজতে সেই হস্পিটেলটো হেৰি অৱস্থাত নাছিলে, যদিও সংৰক্ষণ কৰা হৈছিলে, হস্পিটেলটো ইউজ হৈ থকা নাছিলে। পিছত কি হ'ল, সময়ো হেৰি হ'ল, তাত গছ গছনি গজিলে আৰু আমি গম পোৱা মতে তাত কিছুমান দুষ্কৃতিকাৰীয়ে সেই হস্পিটেলটোৰ ভিতৰত সোমাই পেলাই থাকিবলৈ আৰম্ভ কৰিলে। তাত আমি এতিয়া ধানৰ কিছুমান পুৰা ধানৰ বা পোৱালৰ কিছুমান তেনেকুৱা ৰৈ যোৱা অংশও পাইছোঁ। এতিয়া প্ৰথম কথা মই ক'ব বিচাৰোঁ যে সেই তাত কোনো মেলাফাইডি, মানে সেই ফৰ্মখিনি লৈ কাৰোবাৰ নাম বেলেগ কৰা বা কিবা তেনেকুৱা ধৰণৰ কৰা, কাৰোবাৰ নাম বেলেগকৈ অন্তৰ্ভুক্ত কৰা, তেনেকুৱা কোনো মনত কোনো তেনেকুৱা মটিভ নাছিলে। আৰু সেইখিনি নাম ডিজিটাইজ হৈ গোটেই তথ্যখিনি চাই যিখিনি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে বা যিখিনি হ'ব নালাগে সেইখিনি সেই প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে। এই কাগজখিনি সংৰক্ষণ কৰি ৰাখিবলগীয়া দায়িত্ব আছিলে, হয়, কিন্তু এই কাগজখিনি সংৰক্ষণ কৰি ৰখাৰ বাদে কিন্তু তাৰ চৰকাৰী দিশটো তাৰ আৰু বেলেগ এতিয়া আৰু কোনো কাম নাই। সেইখিনি কাগজ লৈ পেলাই কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা বা নাম কৰ্তন কৰা সেই তেনেকুৱা ধৰণৰ কোনো কথা নাছিলে। এটা কথা মই মানিছোঁ, হয়, যে সেই কাগজখিনি পাব্লিক হেল্থ চেণ্টাৰটো, সেই স্বাস্থ্য কেন্দ্ৰটোত য'ত ৰখা হৈছিলে সেইখিনি আমি আৰু বেছিকৈ সংৰক্ষণ কৰি ৰাখিব লাগিছিলে। কোনোবা মানুহ তাৰ ভিতৰত সোমাই আহিলে সেইটো হ'ব নালাগিছিলে, তাৰ বাবে আমি দুখিত। কিন্তু এইষাৰ কথাও লগতে আমি ক'ব বিচাৰিম যে ইয়াত কোনো তেনেকুৱা ধৰণৰ ইণ্টেনশ্যন বা মেলাফাইডি নাছিলে যাতে এইটো লৈ পেলাই তাত কিবা দুষ্কৃতিকাৰীয়ে বা কোনোবাই কিবা বেয়া কাম কৰিব। এটা